গুড ইভিনিং এভৰিৱান। নমস্কাৰ সকলোলৈ। মই সৰ্ববান্ধৱ ৰাজীৱ। আজি মই ৰেস্কিউ কল আহিছে সোণামুখস্থিত গণেশ গুৰুঙৰ ঘৰলৈ। তাত কিচেনত এটা সাপ দেখা গৈছে, যিটো সাপ ৰেস্কিউ কৰিবৰ বাবে মই ইতিমধ্যে উপস্থিত হৈছোঁ। বলক চাওক কিচেনৰ কোনটো অংশত সাপটো লুকাই আছে। সাপটো ওলাই লৈ আপোনালোকক দেখুৱাওঁ। তাক ৰিলিজ কৰোঁ দূৰত গৈ। এই ফ্ৰিজৰ পিছফালে থকা যি আপুনি ফিল্টাৰ দেখি পাইছে, মাটিৰ ফিল্টাৰ, তাৰ পিছফালেই মটৰ আছে, মানে পানী উঠোৱা মটৰ আছে। তাৰ ওচৰতেই সাপটো আছে। আৰু সাপটো যিহেতু মটৰৰ ওচৰত ঠাণ্ডা থাকে, তাতেই বেছি সাপ লুকাই থাকে। ত' পোনপ্ৰথমে মই সাপটোক তাৰ পৰা ৰেস্কিউ কৰি তাৰপিছত ৰিলিজ কৰিম। পোনপ্ৰথমে চাওক কি সাপ, তাৰপিছতে মই আপোনাৰ জ্ঞান বৰ্ধন কৰিব পাৰিম। যিহেতু গৰম আহি পৰিছে, সাপ ওলোৱাটো কোনো ডাঙৰ কথা নহয়। আপোনালোকে সাপৰ পৰা ডিষ্টেঞ্চ মেইনটেইন কৰিব। সাপক ধৰিব নাযাব, সাপক মাৰিব নাযাব, কাৰণ সাপক মাৰিব গৈ সাপে আপোনাকো খুটিব পাৰে। যিহেতু সাপ আৰু মানুহৰ সংঘাত দিনে দিনে বাঢ়ি গৈছে, সেইটো কাৰণে অলপ নিজকেই সংযম কৰি ৰাখক। আৰু যিহেতু মই সাপটো ইতিমধ্যে ধৰিছোঁ, এই সাপটো হৈছে ফেটি সাপ। অসমীয়াত আমি ফেটি সাপ, হিন্দীত চন্দ্ৰনাগ, ইংৰাজীত কোব্ৰা, মনোচেলেট কোব্ৰা। যি কোব্ৰাই আপোনাক দংশন কৰিলে আপোনাৰ কিন্তু মৃত্যু হ'ব পাৰে। 1 ঘণ্টাৰ ভিতৰত যদি আপুনি সঠিক ট্ৰিটমেণ্ট নাপায়, আপোনাৰ মৃত্যু ঘটিব পাৰে। আৰু এই সাপটোৱে আপোনাৰ, মই আগৰ ভিডিঅ'টো কৈছোঁ, সি সাপ আপোনাৰ বিষ ছটিয়াব পাৰে। তাৰ বিষত নিউৰ'টক্সিক ভেনম পোৱা যায়, যিটোৱে আপোনাক মৃত্যু ঘটাব পাৰে। এই চাওক, মই ইতিমধ্যে কিচেনৰ পৰা বাহিৰলৈ সাপটো লৈ আহিছোঁ। এতিয়া মই পটটোত কেনেকৈ খুৱাম আপোনালোকে ভিডিঅ'ৰ মাধ্যমেৰে চাওক। আপোনালোকে কিন্তু এনেকুৱা কৰিব নাযাব, কাৰণ আপুনি সাপ চিনি নোপোৱাকৈ যদি এনেকুৱা টেমাত বা কিবা আপুনি যদি ৰেস্কিউ কৰিব বিচাৰে, আপোনাৰ লগতো দুৰ্ঘটনা হ'ব পাৰে, আপোনাৰো মৃত্যু ঘটিব পাৰে। মই আপোনালোকক বাৰ বাৰ কৈছোঁ, সাপৰ লগত খেলিব নাযাব। সাপটো খেলা বস্তু নহয়। খেলিব লগা বস্তু বজাৰত বহুত আছে, আপুনি কিনি খেলিব পাৰে, কিন্তু সাপৰ লগত নিখেলিব। সাপৰ পৰা দূৰত্ব বজাই ৰাখক। ঘৰৰ ওচৰ পাজৰ চাফ চিকুণ ৰাখক, তেতিয়াহে আপুনি সাপৰ পৰা বাচি থাকিব। আপুনি সাপক মাৰিব নাযাব, সাপে আপোনাকো মাৰিব নাযায়, কাৰণ সাপ কেতিয়াও ঘৰৰ ভিতৰত নিজে সোমাই নাযায়। যদি খাবৰ বস্তু পায়, নিগনি আদি পায়, তেতিয়াহে সোমায়। আৰু যিমান পাৰে ঘৰৰ ওচৰ পাছৰ চাফা কৰি থ'ব। ইতিমধ্যে সাপটো চাওক আপোনালোকে, মই টেমাত সোমাই আছোঁ। ইয়াৰ পিছত মই কিছু নিলগত গৈ, জংঘলত গৈ মই ইয়াক ৰিলিজ কৰিম, কাৰণ সাপ থকাটো অতি গুৰুত্বপূৰ্ণ। মই ইতিমধ্যে কৰিলোঁ। ধন্যবাদ সকলোকে মোৰ ভিডিঅ'ক চোৱাৰ বাবে। আৰু ইতিমধ্যে মই ইয়াৰ পৰা ওলাব লৈছোঁ। ধন্যবাদ। জয় হিন্দ।